কৈ থাকা শ্ৰদ্ধাৰ আমাৰ এই প্ৰথমতে গুৱাহাটীবাসী ৰাইজ পাণ্ডুবাসী ৰাইজ এই দুখন আকৌ আগতে আহিছিল মই আপোনালোকৰ যোগ কৰি আপোনালোকৰ গেটত প্ৰেৰণ কৰিছিলোঁ এতিয়া এই দুখন এতিয়া আছে আমাৰ 1962 চনত আনুষ্ঠানিকভাৱে এই মুকলি কৰা শৰাইঘাট দলঙৰ ঠিক পূবত এতিয়া বৰ্তমান পাণ্ডুনাথ দেৱালয়ৰ উত্তৰেৰে গৈ আছে এই ব্ৰহ্মপুত্ৰ নদৰে গুৱাহাটী অভিমুখে যাব আৰু দেখিছেনে একদম কুঞ্জলকীয়াৰ হেৰিত গৈ আছে খুব শ্ল'লি গৈ আছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই যেহেতু ব্ৰহ্মপুত্ৰ নদৰ পাৰত থাকোঁ এই ব্ৰহ্মপুত্ৰ নদেৰে উজনি অসমলৈ বা উজনি অসম মোৱা হৈ যিমানেই এই পানীৰে যায় জাহাজ হওক নাও হওক সেইবোৰ মই আপোনালোকৰ দৃষ্টিগোচৰ কৰ্ণগোচৰ কৰাম আৰু সেই প্ৰতিশ্ৰুতি এতিয়া চাওক সেইটা IIT বিল্ডিং এই দুটা মানে IITখন কোনোবাই যদি যোৱা নাই মইতো গুৱাহাটীবাসী বিভিন্ন হেৰিক কৈছোঁ বাসিন্দাক কৈছোঁ যে আপোনালোকে বহু ঠাইত গৈছে কিন্তু IIT ভিতৰখনত যাব ইমান সুন্দৰ আপুনি ক'ব নোৱাৰিব যে এইখন গুৱাহাটীত অৱস্থিত বা অসমত অৱস্থিত আৰু এইটো হ'ল নদী বন্দৰ হৈ আছে এইটো নদী বন্দৰ এই প্ৰকাণ্ড একদম নদীৰ মাজলৈকে তেওঁলোকে কৰিছে কনষ্ট্ৰাকশ্যন কৰিছে ইয়াত আমি এই নদী বন্দৰটো এইটো নিৰ্মাণ কৰিছে ডাঙৰ ডাঙৰ জাহাজ আহিব বুলি কৈছে ইয়াতে জাহাজ আহিব আৰু নদী পথৰেই বিভিন্ন হেৰিৰ পৰা সামগ্ৰী আহিব সাগৰেৰে আহিব আহি নদী হৈ কেনে আমাৰ অসমলৈ আহিব গতিকে পুনৰবাৰ আপোনালোকক ৰাতিপুৱা স্বাগতম সুপ্ৰভাত গুড মৰ্ণিং সকলোকে জনাই আজি ৰাতিপুৱাই আপোনালোকক এই ভিডিঅ'টো দিলোঁ আমনি পালেও উপায় নাই এতিয়া চব প্ৰত্যেকটা দুটা আছে এইয়া দুটা আছে এই আগৰ জাহাজখনতো দুটা আছে আৰু এইটো দুটা আছে যেন পাইছোঁ এতিয়াহে আমি দেখিছোঁ আমি দেখা নাছিলোঁ ঠিক আছে ৰাইজ আগলৈও যদি এনেকৈ ভিডিঅ' আহি থাকে খালি আপোনালোকে মইতো কোন ব্যৱসায় ভিত্তিত কৰা নাই যে মোক আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব মানে যিটো কৰিলে মই এনকাৰেজ হওঁ যে এইটো ভাল হৈছে আৰু যদি আপোনালোকে আমনি পায় তেতিয়াহ'লে মই নকৰোঁ ধন্যবাদ দিলোঁ সকলোকে আপোনালোকে চাব খালি ক'ব যে ভাল হৈছে বেয়া বাছ ভাল হৈছে বেয়া হৈছে এনেকৈ অদূৰ ভৱিষ্যত কৰি থাকিব মই হ'লোঁ এডভোকেট নিমাই চন্দ্ৰ দাস ৰিটায়াৰ্ড ডাইৰেক্টৰ পেঞ্চন আৰু এতিয়া মই গুৱাহাটীত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মই মুখ্য প্ৰতিপালক পদত মই ৰিটায়াৰমেণ্টৰ পাছত আমাৰ কামৰূপ মহানগৰ এতিয়া জিলা আয়ুক্ত মোক এপইণ্টমেণ্ট দিছে আৰু মই চিভিল ডিফেন্সৰ চিফ ৱাৰ্ডেন হিচাপে মই কৰ্ম কৰি আছোঁ ধন্যবাদ গুড মৰ্ণিং